লোক নিৰ্মাণ বিভাগত বদলি পদোন্নতিৰ বজাৰ ৰাজেশ কেম্প্ৰাই আৰু মুস্তাকুৰ ৰহমানৰ কলংকিত অধ্যায় সেৱাবিধি উলংঘনেৰে নিযুক্তি অভিযন্তাক লোক নিৰ্মাণ বিভাগৰ এইজন বিশেষ আয়ুক্ত ৰাজেশ কেম্প্ৰাই সম্প্ৰতি বিভাগটোত পদোন্নতিৰ বজাৰ খুলি বিতৰ্কত সোমাই পৰিছে এইজন ৰাজেশ কেম্প্ৰাই লাখ লাখ টকাৰ বিনিময়ত পদোন্নতিৰ বজাৰ খুলিছে এইজন কেম্প্ৰায়ে ধন সংগ্ৰহৰ বাবে সেৱা বিধি উলংঘনেৰে কেম্প্ৰায়ে এইজন মুস্তাকুৰ ৰহমানক বহুৱাইছে 5টাকৈ গুৰুত্বপূৰ্ণ পদত ইয়াৰে আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে ভাৰপ্ৰাপ্ত উপসচিব পিডব্লিউডি এষ্টাব্লিছমেণ্ট এণ্ড কনফিডেন্সিয়েল পদ সম্প্ৰতি 40 জনকৈ অভিযন্তা আৰু কাৰ্যবাহী অভিযন্তাক পদোন্নতি দিব ওলাইছে এইজন ৰাজেশ কেম্প্ৰাই আৰু মুস্তাকুৰ ৰহমানে এমাহৰ ভিতৰতে অৱসৰ ল'বলগীয়া কেম্প্ৰায়ে সম্প্ৰতি হোৱে বাৱে ধন ঘটিবলৈ বিভাগটোক পৰিণত কৰিছে বজাৰলৈ ঠিকা আবণ্টনৰ পৰা আৰম্ভ কৰি বদলি পদোন্নতিলৈ সকলোতে দালালি চলাই এই দুয়োজন শীৰ্ষ বিষয়াই কেৱল ইমানেই নহয় এইজন কেম্প্ৰায়ে নিজৰ ব্যক্তিগত চালক সঞ্জয় সিং ৰাজপুতক নিয়োগ কৰিছে ধন সংগ্ৰহৰ দায়িত্বত শেহতীয়াকৈ এই চালকজনে গুৱাহাটীত ক্ৰয় কৰিছে এটা বিলাসী ফ্লেট নীতি বহিৰ্ভূতভাৱে এইজন মুস্তাকুৰ ৰহমানক উচ্চ পদত নিযুক্তি দিয়াৰ দৰেই এইজন বিশেষ আয়ুক্ত কেম্প্ৰায়ে নিজৰ কাৰ্যালয়ত নীতি বহিৰ্ভূতভাৱে বহুৱাইছে এগৰাকী টাইপিষ্টক লোক নিৰ্মাণ বিভাগত টাইপিষ্ট থকাৰ পিছতো এইজন কেম্প্ৰায়ে অন্য বিভাগৰ পৰা লৈ আনিছে এগৰাকী যুৱতী টাইপিষ্টক কোকৰাঝাৰতো কেম্প্ৰায়ে সংঘটিত কৰিছিল বৃহৎ কেলেংকাৰী আৰু দালালিৰে ঘটা টকাৰে এতিয়া ৰনক আলী হাজৰিকাতকৈও অধিক সম্পত্তি গঢ়িছে এইজন ৰাজেশ কেম্প্ৰায়ে সমান্তৰালভাৱে মুস্তাকুৰ ৰহমানৰো আছে আন বহু কলংকিত অধ্যায় পৰৱৰ্তী প্ৰতিবেদনত ফাদিল হ'ব লোক নিৰ্মাণ বিভাগত দালালিৰ বজাৰ খোলা এই দুই বিষয়াৰ আন বহু অকথিত অধ্যায় ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ